গাইছ আমি এবাৰ বগৰী গছ আৰু গছ লৈছো। হেল্ল' গাইছ আমি এতিয়া বনবগৰী গছ এডাল লৈছো। এয়া হয় বনবগৰী, চাই লওক চাইজটো, কিন্তু এতিয়া ডাঙৰ হোৱা নাই, সৰু সৰু আছে, দীঘল দীঘল হয় চাইজটো। আৰু দেখা আছো গছ। হেল্ল' গাইছ এই চাহ কি ডাঙৰ ডাঙৰ বগৰী গাইছ, আমাৰ বগৰীৰ নিচিনা চাওক গাইছ ই পকিছে। এতিয়ালৈকে আমি টেষ্ট কৰি চোৱা নাই, এটা টেষ্ট কৰি চাওঁ ভিডিঅ'তে, কেমেৰাটো ধৰি দিয়ক বাৰ। গাইছ এটা মই পাইছোঁ, খাই দিওঁ। এইটো গাইছ এইটো পকাকেইটা মিঠা, পকাকেইটা এইকেইটা গাইছ কি মস্ত মস্ত বগৰী চাওকচোন গাইছ, আপোনালোকে দেখিলে লোভে আহি যাব চাগে। গাইছ এইটো কি ডাঙৰ ডাঙৰ বগৰী গাইছ এইটো মানে একো নহয়, মানে খাব লাগে বস্তুটো, খালে মানে স্বাস্থ্যটো ভালে থাকে আৰু পেটৰ যিবিলাক বীজাণু আছে সেইবিলাক কাটা যায়, হয়নে নহয় কৈ আছোন। ভালে হয়, বগৰী খাব লাগে মাজে মাজে, ইমানো খাব নালাগে, খালী পেটত খাব নালাগে, নহ'লে পেটটো বেয়া কৰিব, পেটটো বেয়া কৰিব, পেট কামুৰিব বা নাড়ী বিষাব, সেইকাৰণে কৈছোঁ আপোনালোকক অলপ ভিউটো দেখাই দিওঁ হে, আপোনালোকে চাব আহিব পাৰে। এইটো গড়ৰ ৰাস্তা বুলি কয় গাইছ, নতুন গড় হয়। ভিউটোতো দেখাই পাইছে আপোনালোকে, আৰু এইডাল ইয়াতে বগৰী আছে, আপোনালোকৰ লোকেশ্যনটো দেখাই দিছোঁ হা, আহকচোন সমিতা। গাইছ এইটো মানে নতুন গড় হয় গাইছ, নতুন গড় বুলি কয়। আপোনালোকে এনেকৈ চিধা আহিব হা, চিধা আহিলে এই পথাৰখন দেখিছেনে, পথাৰখনৰ পৰা এনেকৈ নুমি আহিব, নুমি অহাৰ লগে লগে এডাল বগৰী গছ পাব। ইয়াতে মানে 3-4ডাল মান আছে, আপোনালোকে এইডাল বগৰী গছ দেখিছে নহয়।